আসসালামুআলাইকুম মই আপোনালোকৰ চিফ্ৰা আজি এটা বহুত ভাল ৰেচিপি লৈ আহিছো আৰু ৰেচিপিটো আজি একো খানাৰ নহয় দেই আজি মই বনাম চিকেনৰ আচাৰ মিন্স চিকেনৰ পিকলছ যেহেতু আমাৰ মানি আচাৰৰ কাৰণে একদম পগলা মাংস আচাৰ দেই মানে চিকেনৰ এনে মায়ে বনায় সদায় কিন্তু এবাৰ মই বনাম বুলি ক'লো সেইটো কাৰণে মই লৈছো বনাবলৈ আৰু মানি যেহেতু আমাৰ ঘৰত নাই হোষ্টেলত আছে তাই এইটো ডিমান্ড যে মোক আচাৰ লাগিব ঘৰত থাকিলেও তাই আচাৰ দিয়ে ভাত খাব সেইটো কাৰণে তাইৰ কাৰণে আমি বনাবলৈ লৈছো এফালে চাওকচোন এয়া হৈ গ'ল মাংস চিকেন হয় পুৰা মায়ে সৰু সৰু কাটি থৈছিলে মোক ইয়াত মই ৰাতিপুৱাই হালধি নিমখ দি সানি তাৰপিছত ভিনেগাৰত তিয়াই থৈ দিছিলো চাওকচোন পুৰা ভিনেগাৰত ভিজাই থোৱা আছিলে এতিয়া মই এইখিনি অকমান তেলত ভাজি লম মিন্স অকমান ড্ৰাই কৰি লম আৰু এইফালে দুটা লেগ পিছো বেলেগকে ভাজি দিম তাইৰ কাৰণে তাইৰ মানে হোষ্টেলৰ কাৰণে ৰেডি কৰি আছে আৰু এইখিনি মই এতিয়া ভাজি তাৰপিছত আপোনালোকক দেখুৱাই আছো শুকান জলকীয়া মই কমাই লৈছো অকমান তেলত শুকানে ভাজি লৈছো আৰু এই মছলা হয় এটো আচাৰৰ মছলাই হয় আমাৰ অলৰেডি বনাই থোৱা আছিল সো আজি মই এটো দিয়ে বনাম এফালে লৈছো মই মিঠাতেলটো গৰম কৰি লওঁ চাওক এফালে মাংসখিনি ভাজি আছো এফালে ভজা হৈছে ইমানখিনি আৰু লাষ্টত এইটো ভাজি এইখিনি মই উলিয়াই লওঁ অলপ আৰু কৰি আছো চাওক মই কেৰাহী পাতি লৈছো তাত একদম তেল গৰম হৈ গ'ল এতিয়া মই তেজপাত দিলো উৰিছে এইফালে লৈছো মই নহৰু আমাৰ মানিয়ে যে একেবাৰে নহৰু স্মেল হলেও তাই মানে সেই বাচনটোও নাখায় কিন্তু তথাপিও এতিয়া আচাৰতো দিবই লাগে নহৰু আৰু আদা দিলে বহুত ভাল লাগে কিন্তু তাইৰ কাৰণে আমি এতিয়া গোটা দিয়া নাই কিন্তু অকমান দিছো লাগিলে উঠাই দিম লাষ্টত তাই গম নোপোৱাকে এতিয়া ইয়াত মাংস গোটেইখিনি ভজা হৈ গ'ল ইয়াত দি দিম এয়া মই সব মছলা লৈ লৈছো এয়া পিছা মছলা হয় অলৰেডি এইটো ঘৰত বনোৱা মছলা হয় দেই মই বনাইছো এটা আচাৰৰ মছলা আৰু এইটো জলকীয়া গুড়ি হালধি গুড়ি ধনিয়া গুড়ি এইটো জিৰা গুড়ি এইটো ইলাইচি এতিয়া এইখিনি মই ইয়াত দি দিম জলকীয়া গুড়ি মই অলপ বেছি দিছোঁ ৰংটোৰ কাৰণে আপোনালোকে বিচাৰিলে কাশ্মীৰী মিৰ্চিও দিব পাৰে সেইটোতো ধুনীয়া ৰং আহে কিন্তু মই নৰ্মেল জলকীয়াটোৱে দিছোঁ এয়া হৈ গ'ল গোটা শুকান জলকীয়া অকণমান মই দেখাইছোঁ আপোনালোকক গৰম কৰি লৈছিলোঁ এইটো গোটাকৈ দিছোঁ তাই যদি বিচাৰে মিন্স ওপৰৰ পৰা এনে লৈ খাব পাৰিব আৰু ইয়াত মই দিম এয়া আদা নহৰু পেষ্ট মই পেষ্টে দিছোঁ যিহেতু তাই গোটা নাখায় ক'লোঁ আপোনালোকক ত' মই পেষ্ট সৰহকৈ দি দিছোঁ অলপ জলকীয়া গুড়ি মোক অকণমান কম হ'ল নিচিনা লাগিছে মই আৰু দিলোঁ আৰু নিমখ আপোনালোকে নিজৰ আন্দাজ মতে দিব আৰু এইদৰে মই ভালকৈ মিক্স কৰিম কম জুইত আৰু এইটো লৈছোঁ মই জালুকৰ গুড়ি এইটো আমাৰ আছিলে গুড়ি সেইটো কাৰণে দিছোঁ এইটো দিলে আৰু বেছি ভাল লাগে আৰু যোনটো মোৰ ঘৰৰ মছলা আছিলে যে আপোনালোকক ক'লোঁ আচাৰৰ মছলা যোনটো সেইটো চব মছলা আছিল মই চব ধুনীয়াকৈ ভাজি পিচি থৈছিলোঁ চাওক আচাৰ ৰেডি হৈ গ'ল গেছ অফ কৰিলোঁ মই এতিয়া ইয়াত মই দিম চবতকৈ মেইন ইনগ্ৰেডিয়েণ্ট এইটো হয় বীজ জলকীয়াৰ ৰস মোৰতো গোন্ধটো সহ্য নহয় ইমান জ্বলা হ'ব মই বেছি নিদিওঁ 2 চামুচমান দিওঁ এইটোৰ কাৰণে মিন্স গোটেই টেষ্টটো বাঢ়ি যায় মানে এইটো বহুত ভাল পায় আৰু এই তেলৰ কাৰণে তাই বহুত ভাল পায় আৰু ইয়াৰ লাষ্টত নেমু অকণমান চেপি দিম অলৰেডি ভিনেগাৰ দিয়া আছে তথাপিও নেমু চেপি দিছোঁ আৰু এইটো মই বনাইছোঁ মানিয়ে গম পায়ে যাব বিকজ মোৰ হাতৰ আৰু মাৰ হাতৰ টেষ্টটো বেলেগ জানেই আৰু তাৰ সদায় মায়ে বনায় আজি মই কৈছোঁ যে দিয়কচোন ময়ে বনাম ত' সেইটো আৰু মানিয়ে গম পায় নে নাই চাওঁ পাবই বাৰু তাই আৰু হৈ গ'ল ৰেডি পুৰা নেমু দি ভালকৈ মিক্স কৰি লৈছোঁ চাই খাওঁ লাগি আছে এপিচ ট্ৰাই কৰি চাওঁ জ্বলা বীজ জলকীয়াৰ ৰসৰ কাৰণে কিন্তু বহুত টেষ্টি হৈছে ৰেডি কেনেকুৱা পালে আজি ভিডিঅ'টো আৰু আমাৰ আচাৰ ৰেচিপিটো জনাব কমেণ্টত মই ভালকৈ বনাইছোঁ নে নাই সেইটোও জনাব বাই বাই